নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা ঘোষণা কৰা হৈছে। পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই ঘোষণা কৰিছে বঁটা প্ৰাপকৰ নাম। বিশিষ্ট বুদ্ধিজীৱী বৰ্ষীয়ান সাংবাদিক ডক্টৰ হীৰেন গোহাঁইলৈ এইবাৰ আগবঢ়োৱা হৈছে পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা। আমি পুনৰবাৰ জনাইছোঁ, নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাস সোঁৱৰণী বঁটা ঘোষণা কৰা হৈছে। পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই ঘোষণা কৰিছে বঁটা প্ৰাপকৰ নাম। বিশিষ্ট বুদ্ধিজীৱী বৰ্ষীয়ান সাংবাদিক ডক্টৰ হীৰেন গোহাঁইলৈ এইবাৰৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা আগবঢ়োৱা হৈছে। আমি বিগত 16 বছৰ ধৰি এটা বঁটা প্ৰদান কৰি আহিছোঁ পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চৰ তৰফৰ পৰা। যোৱা বৰ্ষত এই বঁটা লাভ কৰিছিলে সংগীতা পিছৰতী বৰুৱাই। আপোনালোক জানে, তেখেত দ্য ৱেৰৰ কাৰ্যবাহী সম্পাদক, অসমৰ ছোৱালী। আৰু আজি আমি আনন্দ এইকাৰণে পাইছোঁ যে এজন বিশিষ্ট অসমৰ ব্যক্তিক আমি বঁটা দিবৰ কাৰণে আগবাঢ়িছোঁ। আমাৰ পৰাগ কুমাৰ দাসৰ সন্মানীয় পৰিবাৰ ৰীতাবু আমাৰ মাজত আছে। আমি তেখেতক আদৰণি জনাইছোঁ আৰু তেখেতৰ মুখেদি আমি নামটো ক'ব বিচাৰিছোঁ, আমি বঁটাটি কাক দিম। তাৰ পিছতে সবিশেষ ধৈৰ্য হাজৰিকা ডাঙৰীয়া, আমাৰ সতীৰ্থ পৰাগ কুমাৰ দাসৰ, তেওঁ আপোনালোকে সকলোৱে জানে অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক। তেখেতে বিবৃতিটো পাঠ কৰিব। মই তাৰ আগতে আমাৰ ৰীতাবুক এইবাৰ বঁটা লাভ কৰা ব্যক্তিজনৰ নামটো ঘোষণা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আপুনি কৈ দিলে, আপুনি নামটো কৈ দিলে। এইবাৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা সতীৰ্থ মঞ্চ আগবঢ়াইছে আমাৰ সমাজৰ প্ৰত্যেকৰে চিনাকি ব্যক্তি এজন আৰু বিশিষ্ট ব্যক্তি, আৰু তেওঁ নিৰলসভাৱে আমাৰ অসমৰ সমাজলৈ তেওঁ অৱদান আগবঢ়াই আহিছে। আৰু এতিয়াও তেওঁ যদিও তেওঁৰ বয়স হিচাপে আমাতকৈ বহুত হেৰিত আছে, বয়সস্থ হৈছে যদিও তেওঁৰ সেৱাটো আগবঢ়াই আছে নিৰলসভাৱে। আৰু সেইজন ব্যক্তি হৈছে সকলোৰে আমাৰ নমস্য ব্যক্তি ডক্টৰ হীৰেন গোহাঁইদেৱ। ধন্যবাদ। মই ধৈৰ্য হাজৰিকাক সম্পূৰ্ণ বিবৃতিটো পাঠ কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নমস্কাৰ সাংবাদিক বন্ধুসকল, আমি ইতিমধ্যে আমাৰ পূৰ্ববিভাগে কৈ গৈছে আপোনালোকক যে এইবাৰ বঁটাটো আমি ডক্টৰ হীৰেন গোহাঁইদেৱলৈ আগবঢ়াইছোঁ। তো আমি আপোনালোকৰ সুবিধাৰ্থে এটা বিবৃতি প্ৰস্তুত কৰিছিলোঁ। এই বিবৃতিটো মই আপোনালোকৰ ওচৰত পাঠ কৰি দিব খুজিছোঁ। ডক্টৰ হীৰেন গোহাঁইলৈ 2024 বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা। বিশিষ্ট বুদ্ধিজীৱী, সমালোচক, সাংবাদিক ডক্টৰ হীৰেন গোহাঁইলৈ আগবঢ়োৱা হৈছে 2024 বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা। এই কথা ঘোষণা কৰি পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই কয় যে সমকালীন আৰু নৱপ্ৰজন্মৰ মাজত গণতান্ত্ৰিক প্ৰমূল্যৰ উন্মেষ জাগৃত কৰি মানৱীয় চেতনা উদ্বুদ্ধ কৰি তোলা তথা ভাৰতীয় সংবিধানৰ মূলাধাৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলো নাগৰিকৰ মাজত সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ, বাক স্বাধীনতা, সমসত্ব, সম অধিকাৰৰ ভিত্তিত সৰ্বস্তৰৰ জনগণৰ ন্যায় আৰু সামাজিক সুৰক্ষাৰ সপক্ষে প্ৰায় ৩ বছৰ সমৰ্পিত প্ৰাণ ডক্টৰ হীৰেন গোহাঁইয়ে কলম চলাই গৈছে। বৃত্তিগত সাংবাদিকতাৰ সময় তেওঁৰ সামান্য। তেওঁৰ সাংবাদিকতাৰ অভিকেন্দ্ৰ ক্ষুদ্ৰ কাকত আলোচনী। জেপৰ ধন খৰচ কৰি তেওঁ ক্ষুদ্ৰ আলোচনী, পদাতিক, সংকেত আদি উলিয়াইছিল। ছপাবলৈ ধন নাই, লিঠু কৰি খনে 4 অনা মূল্যত বিক্ৰী কৰিছিল। নক্সা অসমীয়া কবিতাৰে আৰম্ভ কৰা ক্ষুদ্ৰ আলোচনীৰ লগত তেওঁৰ সম্পৰ্ক এতিয়াও চলি আছে নতুন পদাতিকৰ মাজেদি। তেওঁৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ